হেল্ল' ৰাইজ, কি খবৰ আপোনালোকৰ? আজি আকৌ আহিছোঁ এটা নতুন মিনি ব্লগ। এই ভিডিঅ'টো আছিল কালি মানে ৰাতিৰে। মই 9মান বজাত মোবাইল চাই থাকোঁতে মায়ে ক'লে টেমাকেইটাত মানে বস্তুখিনি ভৰাই থ'বলৈ। এয়া দেখিছেনে, মই খুলিবই পৰা নাছিলোঁ, ইমান যে টাইটকৈ গাঁঠে নহয়, সেইকাৰণে ছিঙিয়ে পেলালোঁ বাপেকে। টেমাটো দেখি আকৌ নাহিব দেই, অকণমান মানে সৰু হৈছে টেমাটো আকৌ। তাৰপিছত এয়া এইটো কি কৰিলে চাবচোন। মই মানে ভাবিছিলোঁ মোৰ মুখখন কেমেৰাত দেখা নাই নেকি, সেইকাৰণে মুখ দেখাবলৈ গৈ দালিখিনিয়ে পৰি থাকিলে। গোটেইখিনি নহয় বাৰু, কিন্তু পৰিলে আৰু। এয়া পিছফালৰ পৰা মায়ে যি গালি পাৰি আছে নহয়। এই মানে তেনেকুৱাই কথা হ'ল দিয়কচোন, কাম কাৰণে যাতে হে কান্ধ যাতে হে। তাৰপিছত এয়া আকৌ মানে এইখিনি ভৰালোঁ। টেমাকেইটা দেখি আকৌ নাহাঁহিব দেই গাইজ, আমাৰ মানে গাঁৱলীয়া মানুহ যে যিকোনো টেমাতে যিকোনো বস্তু থাকি যাব পাৰে দেই। তাৰপিছত এয়া মই ধুনীয়াকৈ টেমাকেইটা আলমাৰীত থ'বলৈ আহি পেলাই নিজৰ ঠাইত টেমাকেইটা মই ৰাখিলোঁ। ৰাখি পেলাই তাৰপিছত ৰুমটোলৈ গ'লোঁ যে একদম ৰুমৰ অৱস্থা নাই। এয়া চাওকচোন কি কৰিছে, বিচনা উলট পালট কৰি টিকলিজনীয়ে। ইহঁতৰ যুদ্ধ চাবচোন গাইজ, দেখিলেনে? সেইবোৰ চাই থাকোঁতে ভাত খাবলৈ হ'ল। তো আজিলৈ আহিছোঁ, বাই বাই।